বাঁহৰ গাজৰ টেঙাৰ সৈতে চাউলৰ গুড়ি খাইনে আপোনালোকে? নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোলৈকে নমস্কাৰ জনাই মোৰ আজিৰ অন্য এটি নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোক নিশ্চয় ভালে আছে, আমিও ভালেই আছোঁ। ভিডিঅ'টি আৰম্ভণিতে আপোনালোকক অনুৰোধ কৰিছোঁ মোৰ চেনেলটো যাতে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিয়ে। ছেকেণ্ড হেণ্ড কাপোৰৰ মাৰ্কেট আমাৰ চাফাই কাম কৰি আছে, হাউচ ক্লিনিং, ৰুম ক্লিনিং। মানুহটো হেডফোন কেইডালো গুচাই দিয়া, মুচি দিয়াখিনি। আজি বোলে মানুহজনে ৰুমটো চাফা কৰে, অলপমান, গোটেইটো কৰিব নোৱাৰে বাৰু, সময় নহয়গৈ। এতিয়া অলপমান যিখিনি ধূলি, বহুত ধূলি হয়। আমাৰ ঘৰটো যদিও মেইন ৰাস্তাৰ পৰা ভিতৰত সোমাব লাগে, তথাপিও ধূলি নহয় বুলি ক'ব নোৱাৰি, মানে ইমানেই ধূলি। সদায় যদি মচি থকা নাযায়, জমা হৈ যায়, একদম ডাঠ হৈ যায় ধূলিবোৰ। তাকে আৰু মানুহজনে অকণমান চাফা কৰিবলৈ আৰ্টটো ভাল লাগিছে নে জনাবচোন। ভালকৈ দেখাই দিছোঁ। আজি এই ভাল কামটো কৰিছা, ভালেই হৈছে দেই। পুৰণা কাপোৰবোৰ কিমান জমা হয় নহয়নে বাৰু? পেলাই দিবকো ভাল নালাগে, আৰু জমা কৰি থওঁতে বহুতবোৰ হৈ যায়। কিছুমান বেয়াও থাকে, কিছুমান ভালো থাকে বাৰু। চাওকচোন, সেই মানুহজনে ছেকেণ্ড হেণ্ড এইবিলাক কাপোৰৰ কাম কৰি মাৰ্কেট আছে আজি। তাকে বস্তুবিলাক চাইছে, কিছুমান বস্তু ৰাখিব পাৰি নেকি, কিছুমান পেলাবলৈ পাৰি নেকি, তাকে মানুহজনে চাই আছে। অকণমান ভিডিঅ'টো কৰিলোঁ। উৎকট গৰমৰ পিছত এজাক ডাঙৰ বৰষুণ দিলে। ইমান গৰম পৰিছিলে। আজিকালি অকণমান ৰ'দ দিলে ইমান গৰম উঠি যায়, বৰষুণ নাহিলে ভালেই নালাগে। গতিকে এজাক ডাঙৰ বৰষুণ দিলে, একদম চোতালখন পানী, নদীৰ নিচিনা পানী হৈ গ'ল, বৈ গৈছে আৰু, মানে নদীটো নহয় বাৰু, পানী ভৰি গৈছে মানে চোতালখন। ভালে লাগিলে বাৰু। ইফালে আমাৰ মইনাই বগাব শিকিছে, আঁঠু টানিবলৈ লৈছে, কিন্তু টানিবই পৰা নাই। তথাপিও তাই বেছি ট্ৰাই কৰি আছে আৰু। এইখিনিতে আপোনালোকৰ সৈতে কথা পাতিব অলপ বিচাৰিছোঁ। মানে এই শিশু অৱস্থাখিনি নহয় জানো, কিমান ভাল লগা সময়। এই ভাল লগা সময়খিনি মানে বুজাব নোৱাৰা ধৰণৰ। কাৰণ যেতিয়া এই শিশু এটাই যেতিয়া ডাঙৰ হৈ প্ৰাপ্তবয়স্ক হ'ব, মানে জানিব, নিজকে যেতিয়া চম্ভালিব পৰা হ'বগৈ, তেতিয়া তেওঁ অনুভৱেই নকৰে বা ভাবিবই নোৱাৰিব যে মই সৰুতে এনেকৈ কৰি ফুৰিছিলোঁ বুলি। কাৰণ কিয় জানেনে, এই শিশু সময়খিনি তেওঁলোক আনৰ ওপৰত নিৰ্ভৰশীল। ধৰি লওক এতিয়া ঘৰৰ পৰিয়ালৰ সকলোৰে ওপৰত নিৰ্ভৰশীল।
কাৰণ নিজেতো একো কৰিব নোৱাৰে নহয় জানো। মোৰ অনুভৱটোহে জনালোঁ দেই, কিবা ভুল হ'লে ক্ষমা কৰিব। কিবাকে বাৰু বৰষুণটো এৰিলে। বেছি বৰষুণ দিলেও কাম বনৰ কাৰণে অসুবিধা হয়। যি নহওক বৰষুণটো দি অকণমান ঠাণ্ডা পেলালে। এতিয়া কাম বনৰ কাৰণে বৰষুণখিনি এৰিছে, ভালেই হৈছে বাৰু। এয়া মটৰকেইটা বইল দিলোঁ। আজি হেনো খাব কল পচলা আৰু মটৰ। মুৰ্গী মাংস যদি আনে দিব, যদি আনিব সময় নহয়গৈ আমি এনেকৈয়ে খাম আজি। আৰু এইফালে মায়ে কলপচলাখিনি কাটি ৰেডি কৰি ল'লে। কলপচলাটো জানেই নহয়, কলৰ যিটো পুলিটো আমি খাওঁ সকলোৱে জানে। এইটো আৰু দেখুওৱা নাই, কাটি কুটি মানে চাফা কৰি কুটি লৈছে মায়ে। আৰু দেখুৱাইছোঁ, এয়া হৈছে চাউলৰ গুড়ি। চাউলৰ গুড়িটো কিয় বনাইছোঁ আপোনালোকক কৈ আছোঁ। আজি হেনো বনাব বাঁহৰ গাজ। বাঁহৰ গাজৰ টেঙাৰ লগত ভাঙন মাছৰ আঞ্জা চাউলৰ গুড়িৰ সৈতে। খাই পাইছেনে আপোনালোকে? আমি খাওঁ বাৰু। জানো দেখুৱাওঁ বুলি ভাবিছোঁ আপোনালোকক, কিন্তু দেখুৱাব পাৰোঁনে নাইবা। এয়া আমাৰ বাঁহৰ গাজৰ পিঠাগুড়ি, চাউলৰ গুড়িৰে বনোৱা। আমাৰ মকলানীয়ে বনাইছে দেই, মই বনোৱা নাই। বনাইছে কেনেকৈ দেখাবই নহ'ল, জানেই নহয় মাইনাই বৰ দুষ্ট কৰি থাকে, উঠিয়ে গ'ল শুৱাৰ পৰা। এইখিনিকে দেখাইছোঁ। কেতিয়াবা যদি ৰেচিপি লাগে আপোনালোকে জনাব, নিশ্চয় দেখাই দিম। আৰু এইফালে মায়ে বনাইছিলে কচু আলু, সৰু সৰু কচু আলু, ৰঙা মেষ্টা আৰু সৰু মাছৰ সৈতে। ভিডিঅ'টি চাই কেনে লাগিলে জনাব আৰু অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানতে সামৰিছোঁ। নতুন ভিডিঅ'ত নিশ্চয় আপোনালোকক লগ পাম। ধন্যবাদ।